ইয়াৰ পাছত আমি আগবাঢ়িছিলোঁ গোলকোণ্ডা দুৰ্গৰ অন্য এক ঐতিহাসিক স্থানৰ অভিমুখে। প্ৰকৃততে এই গোলকোণ্ডা দুৰ্গৰ চৌপাশে অসংখ্য ভগ্ন প্ৰাসাদৰ চানেকি বিদ্যমান। পৰ্যটকসকলে মধ্যযুগৰ ভাৰতীয় কাৰুকাৰ্য খচিত অসংখ্য ভগ্নাৱশেষৰ চানেকি ইয়াত দেখিবলৈ পায়। সেয়েহে সকলোৰে বাবে এক আশ্চৰ্যকৰ দুৰ্গ হ'ল এই গোলকোণ্ডা দুৰ্গ। গোলকোণ্ডা দুৰ্গৰ অন্য এক প্ৰসিদ্ধ স্থাপত্য তাৰামতী মছজিদৰ দিশে আমি আগবাঢ়িছোঁ। এয়া তাৰামতী মছজিদ। ইণ্ডো ইছলামিক ভাস্কৰ্যশৈলীৰ অপূৰ্ব নিদৰ্শন এই তাৰামতী মছজিদ। এই মছজিদৰ সন্মুখত এটা কৃত্ৰিম পানীৰ ফোৱাৰ বিদ্যমান। এই পানীৰ ফোৱাৰত পাহাৰৰ ওপৰৰ পৰা নিগৰি নিগৰি বৈ অহা জলধাৰ সংৰক্ষণ কৰি কৃত্ৰিম উপায়েৰে পানীৰ ফোৱাৰৰ ব্যৱস্থা কৰা হৈছিল কুতুবশ্বাহী ৰাজবংশৰ শাসকসকলৰ দিনত। কথিত আছে যে এই পানীৰ ফোৱাৰৰ পানী খোৱাৰ বাবেও ব্যৱহাৰ কৰা হৈছিল, কিন্তু পানী খোৱাৰ পূৰ্বে সেই কৃত্ৰিমভাৱে সংৰক্ষিত পানীভাগ ঘোঁৰাৰ দ্বাৰা সেৱন কৰোৱা হৈছিল। অৰ্থাৎ প্ৰথমে সেই জমা হৈ থকা পানী ঘোঁৰাই খাইছিল আৰু যেতিয়া ঘোঁৰাটো সুস্থ হৈ থকা দেখিছিল তেতিয়াহে সেয়া সাধাৰণ মানুহৰ বাবে খাবৰ বাবে মুকলি কৰি দিয়া হৈছিল। এয়া মোৰ পত্নী সেই পুৰাতন কৃত্ৰিম পুখুৰীটোৰ সন্মুখত ৰৈ আছে। গোলকোণ্ডা দুৰ্গৰ প্ৰতিটো শিল যেন এক কৌতূহলৰ বিষয়। এয়া গোলকোণ্ডা দুৰ্গৰ তাৰামতী মছজিদৰ কাষতে থকা শিলৰ অন্য এক প্ৰাসাদ। এই প্ৰাসাদৰ ভিতৰলৈ যেতিয়া আমি সোমাই গৈছিলোঁ তেতিয়া দেখিছিলোঁ সেই একেই ধৰণৰ হীৰাকৃতিৰ মুধচ আৰু দুৱাৰৰ চানেকি। একবিংশ শতিকাতো এই গোলকোণ্ডা দুৰ্গৰ শিলসমূহে উজ্বলাই ৰাখিছে সমসাময়িক শিল্পকলাৰ অপূৰ্ব নিদৰ্শন। সময়ৰ চাপ এই দুৰ্গৰ দেৱালসমূহত পৰিছে। ক্ৰমাৎ এই দুৰ্গৰ দেৱালসমূহ খহি যোৱাৰ উপক্ৰম হৈছে যদিও শক্তিশালী গ্ৰেনাইট শিলৰ বুকুত জিলিকি আছে গোলকোণ্ডা দুৰ্গৰ ঐতিহ্যৰ গৰিমা। গোলকোণ্ডা দুৰ্গৰ বাৰ্তা বহনকাৰী যিটো পদ্ধতি, মেছেজ ট্ৰান্সফাৰিং টেকন'লজি যথেষ্ট উন্নত আছিল। সেই সময়ত দুৱাৰবোৰত এইদৰে সৰু সৰু ফুটা কৰা হৈছিল আৰু এই ফুটাবোৰে এক ঠাইৰ পৰা আন ঠাইলৈ সংকেত প্ৰেৰণ কৰা হৈছিল। এই বৃহৎ বৃহৎ অট্টালিকাবোৰৰ যোগসূত্ৰ এইদৰে সৰু সৰু ফুটাৰ দি বাৰ্তা প্ৰেৰণ কৰি হৈছিল বুলি
ঐতিহাসিক দস্তাবেজসমূহত পোৱা যায়। ক্ৰমাৎ আমি আগবাঢ়িছিলোঁ গোলকুণ্ডা দুৰ্গৰ ৰাজভৱনৰ দিশে। এয়া আমি ৰাজভৱনৰ যিবোৰ ৰজা আৰু ৰাজ পৰিয়ালৰ ব্যক্তিগত কোঠা আছিলে সেই কোঠাসমূহৰ দিশেৰে আগবাঢ়িছোঁ। এই কোঠাসমূহৰ নিৰ্মাণশৈলী অভিনৱ। তলৰ মহলাত নিৰ্মাণ কৰা এই কোঠাসমূহত বায়ু চলাচল কৰিবলৈ খুবেই সুব্যৱস্থা আছিল। ৰাজ পৰিয়ালৰ ব্যক্তিগত কোঠাসমূহৰ কাষতে আছে ৰাজপ্ৰাসাদ, ৰয়েল পেলেচ। এই ৰাজপ্ৰাসাদৰ অন্তৰ্ভাগৰ সমগ্ৰ নক্সা সন্মুখতে অংকন কৰি ৰখা হৈছে। দৰ্শনাৰ্থীসকলে এই নক্সাখন চাই অন্তৰ্ভাগত প্ৰৱেশ কৰিলে কোনো অসুবিধা নোপোৱাকৈ সকলো ঠাই পৰিভ্ৰমণ কৰিবলৈ। এয়া আমি ৰাজকীয় প্ৰাসাদ অৰ্থাৎ ৰয়েল পেলেচৰ অভিমুখে ৰাওনা হৈছোঁ। তীব্ৰ গৰম যদিও বতাহ যাকে আমাক ভাগৰিবলৈ দিয়া নাছিল, আৰু দক্ষিণ ভাৰতত যিহেতু হিউমিডিটিটো কম, মানুহ বৰকৈ নাঘামে, সেইকাৰণে দুৰ্বল হৈ নাযায়। ইয়াতে আপোনালোকে দেখিব যে কি সুন্দৰ হীৰাৰ আকৃতিৰ দেৱালসমূহ। গোলকুণ্ডা দুৰ্গৰ ৰাজকীয় ভৱনটো সঁচাই অনন্য। এই দুৰ্গৰ এই অংশটোৰ প্ৰতিখন দেৱাল এক অনন্য কাৰিকৰী নিদৰ্শনেৰে নিৰ্মাণ কৰা হৈছিল। প্ৰতিখন দেৱালত চাকি জ্বলাবলৈ শতাধিক বন্তি প্ৰজ্বলন কৰিব পৰা ঠাই আছিল, আৰু প্ৰত্যেকখন দেৱাল আৰু মূধচৰে যদি আমি আকৃতি লক্ষ্য কৰোঁ তেতিয়া দেখিম যে প্ৰত্যেকখন দেৱালৰ যিবোৰ খাঁজ আছিলে, যিবোৰ হীৰাৰ আকৃতি ভাঁজ আছিলে, সেই ভাঁজবোৰ ইটোৰ পৰা আনটো পৃথক কৰিব নোৱাৰি। অৰ্থাৎ এই যিটো ৰয়েল পেলেচ আছিলে, সেই পেলেচটো সমসাময়িক ভাৰতবৰ্ষৰ শিল্পকলাৰ অনন্য নিদৰ্শন আছিলে। ইটো কোঠাৰ পৰা সিটো কোঠালৈ যাবলৈ গুপ্ত দুৱাৰৰ ব্যৱস্থা আছিলে। এই দুৱাৰখন বন্ধ কৰি দিছে সম্প্ৰতি। গতিকে এই যে যিটো দুৰ্গ আছিল, এই দুৰ্গটোৰ প্ৰতিটো কোণ, প্ৰতিটো শিতান শত্ৰুপক্ষৰ মোকাবিলা কৰিবৰ কাৰণে প্ৰস্তুত কৰা হৈছিল, ৰাজকাৰ্য চলাবলৈ প্ৰস্তুত কৰা হৈছিল, আৰু এক কথাত এই দুৰ্গ আছিল সমসাময়িক ভাৰতীয়
স্থাপত্য ভাস্কৰ্যৰ অনন্য নিদৰ্শন যিসকল পৰ্যটকে এই দুৰ্গ ভ্ৰমণ কৰিব খোজে তেন্তে আমাৰ ভিডিঅ'টো ভালদৰে চাব পাৰে আৰু এই দুৰ্গটো ভ্ৰমণ কৰাৰ উচিত সময় জাৰ আৰু জহৰ মাজৰ সময়ছোৱা কাৰণ অতিপাত গৰমত ইয়াত আহিবলৈ যথেষ্ট অসুবিধা তথাপিও এই দুৰ্গত কোনো দিনেই পৰ্যটকৰ সংখ্যা কম হোৱা পৰিলক্ষিত নহয় এয়া চাওক আপোনালোকে দুৰ্গটোৰ ছালখনৰ অনন্য স্থাপত্যৰ নমুনা